सो हे गाइस की खबर है स्वागत है हम लोग मोर चैनल आनटा भिडिओ तो ब्लॉग देई नकर भिडिओ बनाबले जाओ तो যদি লাস্ট ভিডিও চাইছে গম পাইছে মই এতিয়া গাঁও আহি পালো তো এটা গাঁৱৰ পৰা আপোনালোক দেখাই আছো তো কালি গধূলি আহি পালো তো এতিয়া ৰাতিপুৱা হ'ল তো এতিয়া ধুনীয়াকৈ ওলাই যাম বাৰঘৰীয়া থানখনলৈকে আৰু ওচৰত মানে থান এখন আছে বাৰঘৰীয়া থান তালৈকে যাম ধুনীয়াকৈ তো ধুনীয়াকৈ আপোনালোক দেখাম গোটেইখিনি আপোনালোক দেখাম তাত কেনেকুৱা হয় ধুনীয়া বনাইছে এইবাৰ তো ধুনীয়াকৈ দেখাম আৰু তাত মোৰ মানে শৰাইও দিম আমাৰ আৰু মই মানে পাৰ এযোৰ দিব আছে তেনেকৈ পাৰ চৰা অনা হৈছে ধুনীয়াকৈ দেখাই যাম এতিয়া মজাকৈ আপোনালোকক ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো এতিয়া গা পা ধুই ৰেডি হৈ লওক ধুনীয়াকৈ আগত আহিছোঁ ধুনীয়াকৈ যাবলৈকে ধুনীয়া একদম কুৰ্তা চুৰ্তা পিন্ধি লৈছোঁ এতিয়া গৈ আছোঁ মজাকৈ পথাৰৰ মাজে মাজে গৈ পিনে তাত দেখাই আছোঁ কি কি আয়োজন হৈছে তাত ধুনীয়াকৈ আৰু মানুহ পূৰা ভৰ্তি হৈ আছে ভিতৰত গৈ পিনে ধুনীয়াকৈ দেখাই আছোঁ চাকি জ্বলাব ৰেডি কৰি লৈছোঁ আৰু ইফালে সকলোৱে চাকি জ্বলাই আছে ধুনীয়াকৈ আৰু সেইফালে হৈ আছে কিবা কিবি ফাংচন জুবিনদাৰ গীতেৰে আৰু এইফালে এইখন থানখন আৰু জুবিনদাৰ গীতেৰে এইফালে ফাংচন চলি আছে আৰু মানুহ কিন্তু বহুত হৈছে পূৰা বহুত মানুহ হৈছে আজি যোৱাকালি আৰু বেছি হৈছিল কিন্তু আজিও বহুত মানুহ আছে হিলৈ ফুটাব ৰেডি কৰি আছে দেখাই আছোঁ হিলৈ ফুটাবৰ কাৰণে ৰেডি কৰি আছে ইয়াতে দেখাই আছোঁ কেনেকৈ ফুটাই আৰু জুবিন দাই ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্ড আমি এই কামনা কৰিছোঁ আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অসমেত ঘোঁৰা যে মস্তিষ্কত মাছ ফালিত হ'ব পৰিৱৰ্তন আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ নসূত্ৰ দীৰ্ঘতে আৰু এজন হয় পৰ যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান দীৰ্ঘতে নহয় যে শুনিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ দেশৰ পৰিৱেশৰ দীৰ্ঘতে দেশত মুখ আৰু যাৰ নমাব পাৰে ফেৰিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা
চৰাই দি পিনে এতিয়া আকৌ গধূলি ওলাইছোঁ যাবলৈকে। তো এতিয়া ৰাতিৰ পৰিৱেশটো দেখাম আপোনালোকক ধুনীয়াকৈ। তো ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। শৰাই বনাই থোৱা হৈছে। শৰাইখন মানে ভিতৰতো বাঁহৰ দি বনাইছে শ্বেপটো, তাৰপিছত বাহিৰত এইখিনি ফুল নহয়, ঊল হয়, ঊলৰ বনাইছে গোটেই শৰাইখন। প্ৰথমতে বাঁহেদি শ্বেপটো বনাই পিনে ঊলৰ বনাই দিছে, ধুনীয়া লাগিছে কিন্তু। মই প্ৰথমতে গেন্দে ফুল বুলি ভাবিছিলোঁ, কিন্তু গেন্দে ফুল নহয়, ঊল হয়। ইয়াত চলি আছে নাম, চলি আছে নাগাৰাৰ নাম। আৰু অলপমান ইফালে দোকানৰ ফালে ফুৰোঁ আমি, ধুনীয়াকৈ দেখাই আছোঁ দোকানবিলাক। আৰু এইফালে আছে মীনা বজাৰ, এইফালে মীনা বজাৰ চকৰি এইবিলাক আছে। এইফালে খোৱা দোকান চোকানবিলাক আছে। এইফালে কাপোৰৰ দোকান আছে, খেলা বস্তুৰ দোকান আছে। মানে পথাৰৰ ফালে আহিছিলোঁ আৰু এইফালে সৰিয়হ ফুলি আছে, ধুনীয়াকৈ সৰিয়হ ফুলি আছে। আৰু এখন চৰণীয়া পথাৰ, খেতি কৰি ইয়াতে এতিয়া খেতি চেতি চেচ, গৰু চৰু চৰাই। আৰু গধূলিলৈকে আৰু তাত যাম, থানত যাম। আজি কিবা কিবি প্ৰগ্ৰাম আছে, তো দেখাম এইবিলাক ধুনীয়াকৈ। তো ধুনীয়াকৈ ভিডিঅ'টো চাই যাব আপোনালোকে। তো দেখাই আছোঁ ধুনীয়াকৈ আহিলোঁ। আৰু আজি সভাখন 3 নম্বৰ অৰ্থাৎ অন্তিমটো দিন। তো আজিও দেখাম আপোনালোকক। আৰু এই থানখনৰ মানে 100 কিমান বছৰ হ'ল তাত লিখা আছে, মই দেখাই আছোঁ কিমান বছৰ হ'ল। বহুত পুৰণি থান এইখনৰ, বহুত মাহাত্ম্য থকা থান হয়। তো এতিয়া কিবা কিবি আছে আৰু ধুনীয়াকৈ দেখাম আপোনালোকক। তো ধুনীয়াকৈ চাই থাকক। দিয়া আছে, ইফালে আছে আমাৰ জুবিন গাৰ্গ, আৰু এখেত দীপক শৰ্মা, আৰু এখেতে ৰামচৰণ ভৰালী, আৰু এখেত ইয়াৰে কোনোবা স্থানীয়, ইয়াৰে কোনোবা মানে কমিটিৰ মানুহ হ'ব পাৰে। আৰু ইফালে এখন শৰাইখন আছে, আৰু ইফালে চলি আছে নাম ধুনীয়াকৈ। আৰু এইফালে দোকান চোকান আছে কিবা কিবি। সাগৰ পাৰত বাজে বাঁহী মধুসনা। এইফালে চলি আছে ডান্স, আৰু এইফালে এইখন থানখন, মেইন থানখন। এইখন হ'ল মেইন থানখন। তো এইফালে ফাংচন চলি আছে। তো এতিয়া আমি যাম আৰু ৰাতি হ'ল, ভাত চাত খোৱা নাই, এতিয়া যাই পিনে খাম আৰু ধুনীয়াকৈ। আৰু এইখন শৰাইখন। তাৰিখে গাঁৱৰ পৰা আহিলোঁ। তো ভিডিঅ'টো এইকেইদিন আপলোড দিয়া হোৱাই নাছিল, মই মানে কিবা কিবি অলপ কামত মানে ঘূৰি আছিলোঁ, সেইটো কাৰণে এডিটিং কৰিব সময় পোৱা নাছিলোঁ। তো সিদিনাখন আহোঁতে যিটো জ্বালা পাইছোঁ, মানে 2টা বজাৰ পৰা গাড়ীত উঠিছোঁ, 6টা বজাত গাড়ীত উঠিছোঁ, 6 ঘণ্টা ৰখিছোঁ। গাড়ী ওপৰে তলে মানুহ সমান হৈ গৈছে পূৰা, একদম মানে ওপৰতো উঠি গৈছে বাছৰ মানুহ, এনেকুৱা মানুহ হৈ গৈছে। আৰু মায়ে মানে তেনেকৈ থিয় দি বেছি হেঁচা ঠেলা আহিব নোৱাৰে, সেইটো কাৰণে বহুত টাইম ৰখিলোঁ। সেই 6টা বজাত মানে আমি ঘূৰি যাব ওলাইছোঁ, এনেতে এখন বাছ আকৌ ৰিটাৰ্ণ আহিছে নলবাৰীৰ পৰা। সেইখনত কিবাকৈ 3টা ছিট পাইছোঁ, 3টাই আমি গুচি আহিলোঁ। তো এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। আৰু থানখন দেখালোঁ, সেইখন 126 বছৰ হ'ল এইবাৰ, মানে 1900 চনতে স্থাপিত হোৱা, মানে তাত লিখা আছে চনটো 1900 চনত বুলি। তাৰ বা কিমান আগৰ হয় সেইটো গম নাপাওঁ মই, মানে
তাত লিখা চনটো হিচাপে 1900 মানে 126 বছৰ হ'ল। তো বহুত মাহাত্ম্য থকা ঠাই হয় সেইখন, মানে সৰুৰ পৰা তাত যাওঁ, সৰুৰ পৰা দেখি আহিছোঁ এইখন। তো এইটো ভিডিঅ'টো এতিয়া এণ্ডিং কৰিলোঁ। ভিডিঅ'টো চাই পেলাই লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, নতুন ঠাই নতুন কণ্টেণ্ট। তো তেতিয়ালৈ এটা বাই বাই।